এতিয়া বইলখিনি দি দিয়া ধুনীয়াকৈ নেমু পাতখিনি দিয়াৰ পিছতো ইমান ধুনীয়া গোন্ধাব তাৰমানে পিঁয়াজ দিলে তাৰমানে কি হয় সোৱাদটোৱে মানে একদম বেলেগ মানে ইউনিক টাইপৰ হয় আজি আৰু এয়া লৈ আহিলোঁ মণিপুৰী উটি থংবা আজি এয়া আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি ভিডিঅ' একেবাৰে ধুনীয়া আৰু মানে খুব সোৱাদ লগা ৰেচিপি এটা লৈ আহিছোঁ সেইটো হ'ল এয়া বাঁহৰ গাজৰ ৰেচিপি বাঁহৰ গাজৰ আপোনালোকে খাৰ পাইছেনে বাৰু সকলোৱে বাৰু বাঁহৰ গাজ মাছেদি বনোৱা বা খৰিচা বাঁহৰ গাজৰ আচাৰ তাৰপিছতে বাঁহৰ গাজেদি বহুত ৰকম খাই পাইছে নহয় জানো আৰু খাৰ খাই পাইছেনে বাৰু মই আজি বনাম বাঁহৰ গাজৰ খাৰ এতিয়া বাঁহৰ গাজৰ খাৰ কেনেকৈ বনায় মই আপোনালোকক ধুনীয়াকৈ আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকৈ ধুনীয়াকৈ দেখুৱাই গৈ আছোঁ গতিকে আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈ চাব বুলি আশা কৰিছোঁ তেতিয়া গাজটো এতিয়া ধুনীয়াকৈ বাকলি গুচাই লওঁ আগতে আৰু তলত অলপ মানে টাইট অংশখিনি থাকে সেই টান অংশখিনি নিদিওঁ তাৰমানে সেইটো কাৰণে অলপ ভালকৈ বাকলি চাকলি গুচাই যিখিনি কোমল অংশ সেইখিনি ল'ম বাকলি গুচোৱা হৈ গ'ল আৰু বাকলি গুচালে এনেকৈ ধুনীয়াকৈ চুচি ল'ব এইকেইটাত মানে একদম হেৰি থাকে বাকলি টান বাকলি ৰঙা বাকলি থাকে এইকেইটাও চুচি ল'ব আৰু চুচি লৈ পেলাই এনেকৈ ধুনীয়াকৈ প্ৰথমতে ধুই ল'ব এইটো মই ধোৱা হোৱা নাই মই ধুই ল'ম তাৰপিছত টান অংশখিনি মই বেলেগকৈ ৰাখি থৈ দিছোঁ এইটো মোৰ কামত আহিব এইখিনিও মই পেলাই নিদিওঁ এইখিনি দিও মানে মোৰ কামত আহিব আৰু এইখিনি হ'ল কোমল অংশখিনি বৰ্তমান মই ইউজ কৰিম খাৰত দিবৰ কাৰণে টান অংশখিনি দিলেও কথা নাই পিছে মই কোমল অংশখিনি মই আজি ইউজ কৰিম গতিকে আৰু আপোনালোকে এইখিনি কেনেকৈ মানে হেৰি কৰিব কাটিব এইখিনি কেনেকৈ কাটিব খাৰত দিবলৈ হ'লে সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ আপোনাৰ সৰুকৈ চিপছৰ টাইপত মানে চিপছ আমি যেনেকৈ বনাওঁ আলুৰ চিপছ বা কলৰ চিপছ আপোনালোকে যেনেকৈ বনায় সেইটো ৰকমত কাটিব লাগিব এনেকৈ মই দেখাই দি আছোঁ এনেকৈ পাতলকৈ এনেকৈ ৰুকিব মিহি নকৰিব বস্তুটো মানে কি মিহি কৰিলে খাৰটো খাবলৈ মানে ভাল হ'লেও তাৰমানে কি বুলি কয় এইটো যেনেকুৱা টেষ্ট তেনেকুৱা নাপায় সেই গতিকে অলপমান এনেকৈ ছটাকৈ কাটিব দেখিছেনে এইটো এনেকুৱা কিন্তু চিপছৰ দৰে পাতল হ'ব লাগিব দেই এতিয়া মই এইখিনি কাটি লৈ পেলাই মই আপোনালোকক কি মানে লগতে মই কি বস্তু দিওঁ বা দিম সেইখিনি আপোনালোকক দেখুৱাই আছোঁ এইখিনি মই প্ৰথমতে কাটি লৈছোঁ বাঁহৰ গাজটো ধুনীয়াকৈ কাটিলোঁ আৰু কাটোতে তাৰমানে মই ধোৱা নাছিলোঁ সেয়ে ইয়াতে অলপমান পানী দি পেলাই এনেকৈ ভিজাই থলোঁ আৰু লগতে আছে এয়া অলপ কেইটামান কঁঠালৰ গুটি দিলে খুবেই টেষ্টি লাগে জানেনে এয়া কঁঠালৰ গুটি দিছোঁ আৰু লগতে কি আছে আৰু লগত আছে এয়া মটৰ আৰু এয়া হ'ল ৰহৰ দাইল দেখিছেনে খুব ধুনীয়া হয় খাবলৈ ধুনীয়াকৈ তাৰমানে থপথপীয়াকৈ হয় থপথপীয়াকৈ হ'লে যিকোনো আঞ্জাত ভাল লাগে নহয় জানো এয়া
গতিকে এতিয়া আৰম্ভ কৰি দিওঁ এতিয়া গুটিকিটা মই একেলগে ইয়াতে জুখ অনুযায়ী পানী আৰু জুখ অনুযায়ী দাইল তাৰ পিছত মটৰ হেখিনি এনেকৈ দি দিছো আৰু কঁঠালৰ গুটিখিনি অলপ অলপ এনেকৈ বাকলি গুচাই ললো এতিয়া এইবিলাক ধুনীয়াকৈ বইল কৰিম এতিয়া পানী গৰম হৈ গ'ল আৰু অলপ অলপ উতল আহিছে এতিয়া কি কৰিম একেলগতে মই নিমখখিনি জুখ অনুযায়ী দি দিম আৰু এতিয়া মেইন বস্তু এটা দিম খাৰ বনাইছো যেহেতু খাৰ লাগিবই এয়া মই দিম সোডা সোডা আপোনালোকে মানে যিমান পৰিমাণ থাকে দাইল বাহৰ গাজ যিমান মানে তৰকাৰী যোনটো পৰিমাণ ন হেতু পৰিমাণত দিব খাৰ যদি আপোনালোকে কলৰ খাৰ দিয়ে কলৰ খাৰ দিব পাৰিব এতিয়া ধুনীয়াকৈ উতল আহিব উতল অহাৰ লগে লগে এই পানীখিনিও মানে অলপমান শুকাই যাব আৰু লগতে ধুনীয়াকৈ এইখিনিও সিজি উঠিব এতিয়া এইখিনি বইল হোৱা মানে মই আপোনালোকক দেখুৱাই আছো এই প্ৰথমতে যে ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক কিবা কিবি মছলা কিবা কিবি পাত চিঙা দেখাইছিলো নহয় জানো সেইখিনি ইয়াতে দিবৰ কাৰণে মই সেইবোৰ চিঙিছিলো আৰু এতিয়া সেইখিনি মই কি চিঙিছো আৰু সেইখিনি ধুই পখালি ধুনীয়াকৈ ৰেডি কৰো আৰু কি চিঙিছো আপোনালোকক ধুনীয়াকৈ দেখাই দিম আহক এইখিনি হ'ল নেমুৰ পাত আৰু এয়া হ'ল মান ধনিয়া আৰু এয়া হ'ল জেনাম পাত মানে মণিপুৰী পিয়াজ আৰু এয়া হ'ল এটা বুট জলকীয়া মই পিছে বুট জলকীয়াটো খাৰত দি নিদু দেই তাৰ হলনি মই জলকীয়া দুটা ফালি দিম এয়া জলকীয়া দুটা ফালি দিলো আৰু ইয়াতে দি দিম আমাক লগতে লাগিব আদাটো মানে মেইন আদা লাগিবই আদাটো ধুনীয়াকৈ বাকলি গুচাই লওঁ ধুনীয়াকৈ উতল আহি আছে এইখিনি সময়তে মই দিম এতিয়া আদা আৰু এয়া তেজপাতটো আগতে কিয় দিব লাগে জানেনে তেজপাতটো তাৰমানে কি এনেকৈ বইল হৈ থাকোতে ধুনীয়াকৈ সেন্ট ওলাই যায় বইল হোৱা যায় যোনটো তাৰমানে আমি তেলত দিওঁ সেইটো দিও তাৰমানে হেৰি হয় কি মানে স্মেলটো ধুনীয়াকৈ ওলাই এইটোও তাৰমানে এইটোৰ স্মেলো তাৰমানে কি খুব ধুনীয়া হয় আৰু লগতে কি দি আছো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক জানে মই বেছিভাগ মণিপুৰী ডিশ মণিপুৰী ৰেচিপি হে মই শেয়াৰ কৰো আৰু আজিও হে মণিপুৰী ডিশ মণিপুৰী ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু ৰেচিপিটোৰ নাম হৈছে উছৈগি উটি থংবা উছৈগি মানে হ'ল বাহৰ গাজৰ উটি থংবা মানে খাৰৰ আঞ্জা গতিকে মণিপুৰী উছৈগি উটি কেনেকৈ বনায় আজি আপোনালোকে ভালকৈ চাব বুলি আশা কৰিছো আৰু খুব টেস্টি হয় আপোনালোকে একদম বনাই খাই চাব আৰু একেবাৰে ইজি হয় যদি মণিপুৰী মই ইয়াতে মণিপুৰী পিয়াজ ইউজ কৰিম আপোনালোকে মণিপুৰী পিয়াজৰ হলনি পাঁচফোৰণ দিব পাৰে কোনো কথা নাই খালি মান ধনিয়াটো হলে মানে কি খুবেই টেস্টি হয় আপোনালোকে মান ধনিয়াটো দিবলৈ চেষ্টা কৰিব লগতে নেমুৰ পাতো দিবলৈ চেষ্টা কৰিব দেখিছেনে 15 মিনিট মান বইল হোৱাৰ পিছত এয়া ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া ইমান ধুনীয়া সেন্ট ওলাইছে তাৰমানে তাৰ পৰা লগতে এয়া মই একো দিয়াই নাছিলো তথাপিতো ইমান সেন্ট ধুনীয়াকৈ সেন্ট ওলাইছে এতিয়া মই দি দিম এয়া হ'ল নেমু পাতখিনি দিয়াৰ পিছতো ইমান ধুনীয়া গোন্ধাব তাৰমানে আপোনালোকে সঁচাকৈ কৈছো মই বনাই খাই চাব দেই একদম খুব টেস্টি হয় মানে একদম আচৰিত টেস্টি হয় আৰু দেই আপোনালোকে সঁচাকৈ ইয়াতেতো বহুত এনেকৈ তেল মছলা কিবা কিবিও দিয়া নাযায় এইবিলাকে দি পেলাই বনোৱা হয় আৰু তেল নমৰাকৈ খাব পাৰিব আপোনালোকে কোনো কথা নাই যদি তেল খাব নিবিচাৰে তেল নিদিয়াকৈ খাব পাৰিব ইয়াতে খালি অলপমান কি কৰিব জিৰা হেৰি কৰি পেলাই ভাজি ল'ব ভাজি লৈ পেলাই যে অলপমান খুন্দে ন সেইখিনি জিৰা অলপমান পেলাই দি পেলাই তেনেকৈ খাব পাৰিব কিন্তু মই ইয়াতে অলপমান তেল মাৰিম মণিপুৰী পিয়াজ চক দিব লাগিব ন সেই চকটো দিব লাগিব আচলতে কেলে ধুনীয়া গুণাইছে এয়া তেজপাতটো যে মই আগতীয়াকৈ দি দিছিলোঁ তাৰপিছতে চৌদা দিছিলোঁ তাৰপিছত দিছিলোঁ আদা সেইখিনি দিয়ে তাৰমানে ইমান ধুনীয়া সেন্ট ওলাইছে এতিয়া এই নেমুৰ পাতটো দিয়াৰ পিছত আৰু ধুনীয়া সেন্ট ওলাব আৰু লগতে
এইটো যে মই মান ধনিয়া কাটি থৈছোঁ একেবাৰে শেষত দিম এইটো দিলেও তাৰমানে একেবাৰে কমপ্লিট হ'ব আৰু এইটো দি পেলাই চক মাৰিম এইটো মণিপুৰী পিঁয়াজটো মই ধুনীয়াকৈ এনেকৈ কাটি লৈছোঁ দেই এইটো দি পেলাই তাৰমানে চক দিম তাৰমানে কি কৰে চক দিয়া বুলি যে কয় তেল মাৰে যে এইটো দি তেল মাৰিম মই আগৰ আৰু এই শুকান জলকীয়া দুটা লৈ লৈছোঁ তেলত দিবলৈ দেই এতিয়া খাৰখিনি বইল কৰা হৈ গৈছে আৰু ইমান ধুনীয়াকৈ সিজিছে দেখিছেনে ধুনীয়াকৈ থপথপীয়া হৈ গৈছে একদম দেখিছে ধুনীয়াকৈ থপথপীয়া হৈ গৈছে এতিয়া বাউল এটাত কাঢ়ি থ'ম কাঢ়ি লৈ পেলাই এতিয়া তেল মাৰিবলৈ আৰম্ভ কৰি দিওঁ বইল কৰা কেৰাহীটোতে আকৌ ইয়াতে তেল মাৰিম তাৰমানে সেয়ে অলপমান তেল দিম আপোনালোকে তেল বেছিকৈ নিদিব দেই খুব কম তেলে দিও বনাব পাৰি কথা মই কৈছিলোঁ নহয় তেল নিদিলেও মানে তেল নমৰাকেও খাব পাৰি পিছে মই তেল নমৰাতকৈ তাৰমানে তেল অলপমান দি মাৰি পেলাই খালেহে মই বেছি ভাল পাওঁ তাৰমানে অলপমান তেল দিলেই হ'ল তেলখিনি গৰম হ'লে প্ৰথমতে দিম অলপমান জিৰা শুকান জলকীয়া আৰু পাঁচফোৰণ বইল কৰোঁতে তেজপাত দিয়া গৈছিলে সেয়ে এতিয়া এখিলা তাৰপিছতে দিম এয়া মণিপুৰী পিঁয়াজ মই তেল কিহৰ কাৰণে মাৰোঁ আচলতে মণিপুৰী পিঁয়াজটো দি তাৰমানে ধুনীয়া চেণ্ট উলিয়াব লাগিব ন সেইটো কাৰণে আৰু সঁচাই তাৰমানে মণিপুৰী পিঁয়াজটো দিলে তাৰমানে কি হয় সোৱাদটোৱে মানে একদম বেলেগ মানে ইউনিক টাইপৰ হৈ যায় মানে মণিপুৰী ৰেচিপিজ বুলি ক'লে এই মণিপুৰী পিঁয়াজ থাকিবই লাগিব মোৰ ৰেচিপি ভাত আঞ্জাৰ মানে টেষ্টটো একেবাৰে ইউনিক কৰি পেলায় যদি আপোনালোকে বজাৰত পায় কিছুমান মণিপুৰী থকা জেগা কিছুমান থাকে ন তেনেকৈ মণিপুৰী বেপাৰীবিলাক থাকে তাৰ পৰা যদি আনি পেলাই বনাব পাৰে অলপমান ৰঙচুৱাৰ নিচিনা হৈ গৈছে ৰঙচুৱা যেতিয়া হয় তেতিয়া এইখিনি দি দিব লাগিব এতিয়া বইলখিনি দি দিয়া ধুনীয়াকৈ উতল আহোঁতে মই দি দিম এয়া এতিয়া আঞ্জা মান ধনিয়া আৰু মান ধনিয়াৰ এই অংশটো তাৰমানে কি হয় খুব যে কাইট থাকে ন সেইটো কাৰণে মই ইয়াতে কাটি নিদিওঁ পেটত গুচি গ'লে হয়তো কিবা মানে ডিফেক্ট কৰিবও পাৰে সেয়ে মই এনেকৈ গোটাকৈ থৈ দিম অকল গোন্ধটোৰ কাৰণেহে লাগে সেয়ে মই এনেকৈ গোটাকৈ দি দিছোঁ ভয় লাগে ন কেতিয়াবা পেটত গৈ কিবা বিন্ধে নেকি মানুহৰ এটা মনৰ এটা হেৰি ন সেয়ে শংকা এটা সেইটো কাৰণে মই এনেকৈ দি দিছোঁ হেৰিটো মান ধনিয়াটো আৰু ইমান ধুনীয়া মানে একদম টেষ্টি গোন্ধ আহিছে মানে ক'বই নালাগে আৰু গোটেই ৰুমটো গোন্ধাই গৈছেগৈ এই আচাৰ সঁচাই খুব ধুনীয়া হৈছে বেছি পাতলো হোৱা নাই ডাঠো হোৱা নাই একেবাৰে পানী যিমান দিছিলোঁ সেইটো পানীটো দিয়ে হৈ গৈছেগৈ এতিয়া ধুনীয়াকৈ অলপমান উতল আহিবলৈ দিম এইয়া ইমান ধুনীয়া হৈছে একেবাৰে গোটেই আমাৰ ঘৰৰ মানে ৰুমবিলাক একেবাৰে মলমলাই গৈছেগৈ দেই একদম খাৰৰ গোন্ধটো দিয়ে আৰু মই বহুতৰে খাৰ খাই পাইছোঁ কিন্তু মই সঁচাকৈ আমাৰ এই মণিপুৰী মানুহৰ খাৰ মানে আটাইতকৈ মই বেষ্ট পাইছোঁ আৰু দেই গতিকে আপোনালোকেও মানে একদম দেৰি নকৰি মই কৈছোঁ নহয় দেৰি নকৰি আপোনালোকেও বাঁহৰ গাজ যদি আছে কিনি আনক আৰু যদি আছে বনাওক যদি নাই কিনি আনক আনি একদম তৎক্ষণাতে এনেকৈ বনাই দিয়ক এতিয়া মই ছাৰ্ভ কৰোঁ আৰু ছাৰ্ভ কৰি আপোনালোকক দেখুৱাই আছোঁ লাষ্টখিনি আৰু দেই একদম ফাইনেল লুকছটো মই আপোনালোকক দেখুৱাইছোঁ ছাৰ্ভ কৰি পেলাই ইমান গৰম এইকেইদিন বাহিৰত ধুনীয়া বতাহ মাৰি আছে এয়া দেখিছেনে ইমান ধুনীয়া হৈছে কালাৰ হালধি একো দিয়া নাই পিছে দেই হালধি নিদিয়াকৈও মানে ইমান ধুনীয়া হৈছে কালাৰটো দেখিছেনে এয়া
এনেকৈ গৰম গৰম ভাতৰ লগত ছাৰ্ভ কৰি মানে খাওক আৰু লগতে যদি আপোনাৰ আচাৰ পাপৰ সেইবিলাক হ'লেতো আৰু ক'বই নালাগে আজি অৱশ্যে আমাৰ ঘৰত পাপৰো নাই আৰু আচাৰ অৱশ্যে আছে পাপৰ নাই খালি ৰঙালাওৰ আগ ভাজিছোঁ সেই দিয়ে খাম বুলি ভাবিছোঁ আৰু আমাৰ এখেতেও মানে ইমানেই ভাল পায় এই আঞ্জা খাবলৈ এয়া যেতিয়া আপোনালোকে খাৰটো খাব ন খোৱাৰ সময়ত আপোনালোকে এই এটা এটাকৈ যে মই নেমুৰ পাত দিছোঁ সেই নেমুৰ পাত সোপাটা মানে এটা এটাকৈ আপোনালোকে চুপি চুপি খাই চাব ইমানেই ধুনীয়া তাৰমানে গোন্ধ আৰু মানে সঁচাই মানে এনেওতো নেমুৰ পাতটো বিৰাটেই ভাল হয়নে নহয় নেমু পাত বুলিলে বিৰাটেই ভাল আৰু এয়া আজিৰ ফাইনেল লুকছ এয়া আজি অৱশ্যে মই মণিপুৰী লেংগুৱেজত বনোৱা নাই টোটেলি আছামিজ লেংগুৱেজতেহে মই ৰেচিপিজ ভিডিঅ'টো বনালোঁ যিহেতু আমাৰ মণিপুৰী মানুহেতো জানেই মানে উটি থংবা মানে কি হয় উটি কেনেকৈ বনায় বাঁহৰ গাজৰ উটি কেনেকৈ বনায় নহয় জানো মোৰ ভিডিঅ'বিলাকতো এনেও আছামিজ আৰু মণিপুৰী দুয়োটা লেংগুৱেজতে বনোৱা হয় ব্লগ ভিডিঅ'বিলাক গতিকে আজিলৈ আহোঁ আজিৰ ৰেচিপিৰ ভিডিঅ'টোত কেনে হৈছে প্লিজ আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ টাটা বাই বাই